ককাক আইতাকে কান্দিছে। ঘৰৰ প্ৰাণৰ পুতলাটো নোহোৱা হ'ল। পুতলা খেদা বয়সত শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে প্ৰিন্সিৰ। মৃত্যু বা শ্ৰদ্ধাঞ্জলি মানে কি তেওঁলোকে সেয়া হয়তো নাজানে বা বুজিও নাপায়, কিন্তু তাৰ পিছতো জনাবলৈ আহিছে শ্ৰদ্ধাঞ্জলি। এই কণ কণ শিশুসকল হৈছে দেৰগাঁও দুৰ্ঘটনাত প্ৰাণ যোৱা প্ৰিন্সিপ্ৰিয়াৰ সতীৰ্থ। গোলাঘাটৰ দবৰাহী গাঁৱৰ সন্ধানী জাতীয় বিদ্যালয়ত অধ্যয়নৰত আছিল প্ৰয়াত প্ৰিন্সিপ্ৰিয়া। এই কণমানি শিশুকেইটাই মৃত্যু মানে কি নাজানিলেও তেওঁলোকে বুজিছে যে মৰমৰ বান্ধৱীগৰাকী আৰু কেতিয়াও উভতি নাহে। বিদ্যালয়ত প্ৰিন্সিৰ সৈতে তেওঁলোকে আৰু একেলগে উমলিবলৈ নাপায়। প্ৰিন্সিক শ্ৰদ্ধাঞ্জলি দিবলৈ অহা কণমানিকেইটাক দেখি আজি পৰিয়ালৰ লোকসকলে শোকত ভাগি পৰিছে। বুকুত কিমান বেজাৰ লৈ আজিৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে একমাত্ৰ পৰিয়ালটোৱেহে বুজি পাব। এই ঘৰখনে প্ৰিন্সিৰ লগতে হেৰুৱালে তেওঁ দেউতাক আৰু বায়েককো। যিখন চোতালত প্ৰিন্সিয়ে উমলি জামলি ডাঙৰ হৈছিল, সেইখন চোতালতে আজি শ্ৰদ্ধাঞ্জলি জনাইছে বিদ্যালয়ৰ সতীৰ্থই। প্ৰয়াত প্ৰিন্সিপ্ৰিয়া বৰা সন্ধানী জাতীয় বিদ্যালয়, শালিকীহাট, দৰবাৰী গাঁও। তেওঁ সেইখন এখন প্ৰাইভেট বিদ্যালয়, তাতেই অধ্যয়ন কৰিছিল আৰু তেওঁ বৰ্তমান দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী আছিল। অত্যন্ত তেওঁ নেদ্ৰু, দেখিলে খুব বেয়া লাগে। যথেষ্ট ঠাণ্ডা, বৰ বাধ্য আৰু অত্যন্ত মেধাসম্পন্ন আছিল। গতিকে অকস্মাতে আমি আমাৰ মাজৰ পৰা প্ৰিন্সিপ্ৰিয়াক সেই অভিশপ্ত দিনটোত আচলতে হেৰুৱাই অত্যন্ত আমি বিদ্যালয় কৰ্তৃপক্ষ মৰ্মাহত হৈছোঁ, গভীৰ আঘাত পাইছোঁ, গভীৰ দুখ পাইছোঁ, ক'বলৈ ভাষা নাই। আৰু বৰ্তমান আজি আমি প্ৰয়াত প্ৰিন্সিপ্ৰিয়াৰ বাসগৃহত আহি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আচলতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেনেধৰণৰ অভিশপ্ত সময়, অভিশপ্ত দুৰ্ঘটনা কাৰো জীৱনলৈ নাহক। আৰু শেষত আচলতে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই আমি সকলোৰে আত্মাই যাতে চিৰশান্তি পাওক আৰু চিকিৎসাধীন হৈ থকা সকলো দ্ৰুত আশু আৰোগ্য কামনা কৰিছোঁ। বৰ্তমান তেখেতলোকৰ থাকি যোৱা পৰিয়ালবৰ্গও যাতে সুখ শান্তিৰে ভৱিষ্যতৰ অনাগত সময়খিনি পাৰ কৰিব পাৰে, তাৰ বাবে আমি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। হয়, আমি প্ৰিন্সিপ্ৰিয়াৰ নিজৰ পিতৃও সেই দুৰ্ঘটনাটোত আচলতে নিহত হৈছে আৰু লগতে তেওঁৰ সম্পৰ্কীয় নিজৰ একেবাৰে এগৰাকী বায়েকো নিহত হৈছে। অত্যন্ত দুখৰ কথা, অত্যন্ত আঘাত পাইছোঁ আমি। আৰু বৰ্তমান তেওঁলোকৰ বাসগৃহত আহি তেওঁলোকৰ বাকী পৰিয়ালৰ সদস্যৰ অৱস্থা দেখি আমি সঁচাকৈয়ে বৰ দুখ পাইছোঁ, ক'বলৈ ভাষা নাই। আৰু তেওঁলোকৰ আমি দুখৰ সমভাগী হৈছোঁ। বিদ্যালয়ত একেখন বেঞ্চতে বহা বান্ধৱী কেইগৰাকীয়ে কান্দি কান্দি ক'লে, তাইলৈ আজি বৰকৈ মনত পৰিছে। মই ৰাতিপুৱাই পালো। মায়ে কৈছিলে। প্ৰিন্সিপালৰ লগত একেলগে পঢ়া, একে বেঞ্চতে পঢ়া। কেনেকুৱা তোমাৰ লগত প্ৰিন্সিপ্ৰিয়া? ভালে। আজি প্ৰিন্সিপ্ৰিয়া ঘৰলৈ আহিছে, তাই ঘৰলৈ আহিছে। কান্দিছা, দুখ লাগিছে। মনত পৰিছে অনুষ্ঠানৰ লগত সংগতি ৰাখি নমস্কাৰ, মোৰ নাম শ্ৰীমতী স্বাগতিকা বৰা। মনত পৰিছে তেতিয়ালৈ? পৰিছে। আজি সিহঁতে ওলাই আহিছে। ভালে ভালে। তোমালোক কেনেকুৱা? ভালে। তাকে মিছ কৰিছানে? কৰিছোঁ।
সকলোৱে মানি ল'বলৈ বাধ্য হৈছে যে কোনোদিন উভতি নহাৰ বাটেৰেই গুচি গ'ল প্ৰিন্সি। ভাষাৰে বুজাব নোৱাৰা পৰিয়ালকেইটাক এই পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ নেদেখাজনীও দিয়ক শক্তি। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট টাইম 8।